আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এতিয়া প্ৰায় ২৭ গৰাকী চিকিৎসাধীন হৈ আছে। তাৰে ৪ গৰাকী ICUত আছে আৰু আমি গোটেইখিনিকে এতিয়া চালোঁ, খবৰ ল'লোঁ আৰু এগৰাকীক এতিয়া গুৱাহাটীলৈ ৰেফাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। গাড়ী এম্বুলেঞ্চ আহিছে, এতিয়া এগৰাকী গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। তেওঁৰ 2টা ভৰি ফ্ৰেকচাৰ হৈছে আৰু গুৱাহাটীলৈ এই মুহূৰ্ততে প্ৰেৰণ কৰিবৰ কাৰণে ব্যৱস্থাখিনি গ্ৰহণ কৰা হৈছে। বাকী আমাৰ ডাক্তৰসকলে খুব ভালকৈ ট্ৰিটমেণ্ট কৰি আছে। আমি সকলোখিনি এতিয়া তাতে ভিতৰত গৈ খা খবৰ লৈ আহিলোঁ। ICUত 4 গৰাকী আছে, 4 গৰাকী তেওঁলোককো আমি খা খবৰ লৈ আহিছোঁ আৰু বাকী যিসকল আমাৰ মানে ৰুমত আছে সেইসকলকো পৰিয়ালৰ লগতো আমি কথা পাতিলোঁ আৰু খা খবৰ লৈ আহিছোঁ। আমাৰ যিসকল ডাক্তৰে চাই আছে তেওঁলোকৰ লগতো কথা বতৰাখিনি পতা হৈছে। যিগৰাকী এতিয়া গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে তেওঁ 2টা ভৰিতে ফ্ৰেকচাৰ হোৱাৰ কাৰণে তেওঁলোকৰ পৰিয়ালসহ গুৱাহাটীলৈ প্ৰেৰণ কৰিবৰ কাৰণে ব্যৱস্থাখিনি কৰা হৈছে। আৰু গোটেই ঘটনাটো খুব দুখজনক ঘটনা আৰু এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও নহওক ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু শোক প্ৰকাশ কৰিছোঁ। আৰু যিসকল এতিয়া হস্পিটেলত আছে সোনকালে যাতে ভাল হয় তাকে প্ৰাৰ্থনা জনাইছোঁ আমি। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ কাৰণে কিছু এই দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যিটো ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰিব লাগে সেই প্ৰয়োজনীয় নকৰা নাছিল। গুৰুত্ব দিয়া নাছিল। সেইটো একাষাৰে এতিয়াই মানে কৈ দিব পৰা অৱস্থাত নাথাকে, কাৰণ কেনেধৰণে ঘটনাটো সংঘটিত হ'ল সেইখিনি কথা নিশ্চয় তাতে চালি জাৰি চাব লাগিব। কাৰণ গাড়ী দুখন মুখামুখিকৈ তাতে মানে যুঁজ হৈছে আৰু আমাৰে সেইকাৰণে কৈছোঁ তেওঁলোকে এতিয়া আমাৰ ভক্তপ্ৰাণ ৰাইজসকল ঘৰৰ পৰা আহি আছিলে, তেওঁলোকে তিনিচুকীয়া মুখে গৈ আছে আৰু ইখন গাড়ীয়ে মুখামুখিকৈ মাৰিছে। এতিয়া কোনখন গাড়ী গাত দুখ আছিলে সেই কথাটো তাত ওলাব, সেইকাৰণে সেইখিনি এনকুৱাৰীটো ওলাব, গোটেই কথাখিনি তদন্তৰ পিছতে ওলাব। সাংকেতিক চিহ্নটো থাকিব লাগে আৰু এইটো একদম পুৱতি নিশা যিহেতু হৈছে সেইকাৰণে তদন্ত কৰিলে কথাখিনি ওলাব। কিন্তু এতিয়া আমাৰ কথা হ'ল যে যিখিনি এতিয়া হস্পিটেলত আছে সেইখিনি সোনকালে আৰোগ্য হ'ব লাগে। তেওঁলোকক সম্পূৰ্ণ ভালকৈ আমাৰ যিখিনি চিকিৎসা সেই চিকিৎসাখিনি দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰে পদক্ষেপ লৈছে আৰু সম্পূৰ্ণৰূপে ইয়াত যিসকল ডাক্তৰ আছে ডাক্তৰসকলে এতিয়া মানে দিনে নিশাই তেওঁলোকৰ লগত লাগি আছে, কাম কৰি আছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে আজি ভোকিয়া লঘোণে তদাৰক কৰি আছে, সকলো পৰ্যবেক্ষণ কৰি আছে। তাৰপিছতো কিন্তু যি ঘটনা সংঘটিত হৈ আহিছে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণকে সকলোৱে অভিযোগ উত্থাপন কৰি আছে, কিন্তু মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিলে। তাৰপিছত কিয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সেই ক্ষেত্ৰত গুৰুত্ব দিয়া নাছিল? এইখিনি কথা আমি নিশ্চয় গুৰুত্ব দিব লাগিব, কাৰণ এতিয়া আমাৰ ৰাস্তাবিলাক ভাল কৰিবৰ কাৰণে য'ত য'ত বেয়া হৈ আছে সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে একদম কাৰা নিৰ্দেশ দিছে। কিন্তু এই ঘটনাটো কেনেধৰণে হ'ল তদন্তত গোটেই কথাখিনি ওলাব। আৰু মই যোৰহাট মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট প্ৰিন্সিপালকে আদি কৰি আমাৰ যিসকল ডাক্তৰে দিনে নিশাই কষ্ট কৰি আজি কামখিনি কৰি আছে মই ধন্যবাদ জনাইছোঁ। মই ভিতৰত গৈ মই যেতিয়া দেখিলোঁ খুব ভালকৈ আমাৰ যিসকল এতিয়া তাতে সেৱা কৰি আছে সেইটো ভাল কৰি আছে। এইটো এটা আনুষংগিক কথা, কাৰণ আমাৰ মেডিকেল কলেজত যদি কেতিয়াবা কিবা এটা বস্তু নাথাকে বেলেগ এখনত গৈ কৰাটো, এইটো অকল ইয়াত বুলিয়েই নহয়, সকলোতে আমাৰ তেনেকুৱা ধৰণৰ হয়। বোলে ইমাৰ্জেঞ্চি হ'ল ইয়াতে কিবা এটা কাৰণত এতিয়া আমি পোৱা নাই, আমি ওচৰতে য'ত আছে আমি তাতে কৰোৱাই আনিব পাৰোঁ। সেইকাৰণে একেটা চৌহদতে হয় নাই, নহয় সেইখিনি আমি সময়ত কথা পাতি থাকিব পাৰিম বা আহিব। কিন্তু কথা হ'ল তাৎক্ষণিকভাৱে আমি যে চিকিৎসাখিনি দিব পাৰিছোঁ আৰু চিকিৎসা তেওঁলোকে পাবৰ কাৰণে সক্ষম হৈছে, বা আমাৰ ডাক্তৰসকলে দিনে নিশাই কষ্ট কৰি লাগি আছে মানুহখিনি সুস্থ কৰিবৰ কাৰণে, আৰু সুস্থ হৈ উঠক সেইটোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সোনকালে চব লৈছে। আৰু মহাবিদ্যালয়ৰ চিকিৎসকসকলে কাম কৰিছে তাৰ পৰিমাণে কিন্তু তাত পৰ্যাপ্ত পৰিমাণৰ আন্তঃগাঁথনি অসুবিধাত ভুগি আছে। সেই অসুবিধাখিনি দূৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে ডেফিনেটলি সেই অসুবিধাখিনি দূৰ কৰাৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমিক ব্যৱস্থা হ'বই। কিন্তু আমাৰ এতিয়া মানে প্ৰথম দায়িত্বৰ কৰ্তব্যটো হৈছে যে মানুহখিনিক যিখিনি চিকিৎসাধীন হৈ আছে সেইখিনিক বচাব লাগে আৰু সেইখিনি ভাল ট্ৰিটমেণ্টটো পাব লাগে। সেই ট্ৰিটমেণ্ট পোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আমাৰ চিকিৎসা মহাবিদ্যালয়ে কামখিনি কৰি আছে, ডাক্তৰসকলে তেনেধৰণে কামখিনি কৰি আছে আৰু সোনকালে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ আৰোগ্য হওক। আৰু মই এতিয়া নিজে চাই আহিছোঁ তেওঁলোকৰ যিগৰাকী 2টা ভৰি ফ্ৰেকচাৰ হ'ল তেওঁক ইতিমধ্যে
এম্বুলেঞ্চ অনা হৈছে তেওঁক গুৱাহাটীলৈ এইখিনি ৰেফাৰ কৰা হ'ব এতিয়া প্ৰেৰণ কৰিম আমি গুৱাহাটীলৈ প্ৰেৰণ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে ICUত নাই বাহিৰত আছিলে কেবিনত মানে ৰুমত আছিলে আৰু তেওঁক এতিয়া তালৈ প্ৰেৰণ কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে দুইটা ভৰি ফ্ৰেকচাৰ যিহেতু হৈছে উন্নত চিকিৎসাৰ কাৰণে তেওঁ কৈছে যে গুৱাহাটী মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ কৰাটোত সেইকাৰণে তেওঁক তালৈ ৰেফাৰ কৰা হৈছে চিকিৎসাৰ ক্ষেত্ৰত অসমৰ পৰা বহিৰাজ্যলৈ নিয়াৰ ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিব নহয় এইখিনি এতিয়া ইয়াত যিখিনি চিকিৎসা চলি আছে এইখিনি চিকিৎসা ইয়াতে ভাল চিকিৎসা পাই আছে চিকিৎসা দিয়াৰ ক্ষেত্ৰত কেতিয়াও কৃপণালী নহয় মানুহখিনিক চিকিৎসা কৰাৰ ক্ষেত্ৰত কৃপণালী কেতিয়াও নহয় আৰু ভৱিষ্যতেও নহয় আৰু আপোনালোকে এটা মন কৰিব যে আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাৎক্ষণিকভাৱে গোটেই কথাখিনি গুৰুত্ব সহকাৰে লৈছে আৰু নিহতসকলক 2 লাখকৈ দিছে আহতসকলক এতিয়া 50,000কৈ দিছে আকৌ আৰোগ্য সোনকালে কামনা কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি তদাৰক কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ে খবৰ লৈ আছে যাতে সকলোৱে খুব ভালকৈ চিকিৎসা পায় যাতে খুব সোনকালে আৰোগ্য হৈ উঠে